মথুৰাৰ ৰাজসিংহাসন কাঢ়ি ললি মোৰ ৰাজমুকুট এনেকুৱা ৰজাৰ নামত মই শতবাৰ পদঘাত কৰোঁ। তেতিয়া কংসয়ো মানে বৃদ্ধক কালকেটুক কৈছে আৰু বন্দী কৰিবলৈ। তেতিয়া কালকেটু বন্দী কৰিলে। বন্দী কৰাৰ পিছত উগ্ৰসেনে তেতিয়া কৈছে আৰু হে নাৰায়ণ, তুমি এতিয়াও নীৰৱে আছা কিয়? তুমি জাগ্ৰত হোৱা নাৰায়ণ। মই বিদ্ৰ হৈ মোৰ শৰীৰৰ বীৰ্য কাল সৰ্পই গ্ৰাস নকৰাহেঁতেন, ডেকা কালৰ তেজ মোৰ শৰীৰত থকাহেঁতেন, আজি এই কংসৰ বুকুত তীক্ষ্ণ আখি বহুৱাই দিলো হেঁতেন। কিন্তু মই যে এতিয়া বৃদ্ধ, যাম যোৱাৰ আগতে দি যাম এই কুলাঙ্গাৰ পুত্ৰক ঘোৰ অভিশাপ। যি তুপি তেজৰ বলত বলিয়ান হৈ কাঢ়ি ললি মথুৰাৰ ৰাজসিংহাসন, কাঢ়ি ললি মোৰ ৰাজমুকুট, সেই তুপি